নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজলৈ লৈছোঁ কেইটামান অসমৰ ৰাজনীতিৰ কুৱেশ্যন এনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল নতুন চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। মই ইয়াৰ আগত কেইবাটাও পাৰ্ট দিছোঁ, যদি চোৱা নাই চাব। মই অসম জিঅ'গ্ৰাফীৰ, অসম হিষ্ট্ৰীৰ, অসম ইকনমিক্সৰ পাৰ্টখিনি দিছোঁ, যদি চোৱা নাই চাই ল'ব। ইয়াৰ পিছত মই বাকীখিনিও দি যাম, সকলোৱে ভালকৈ পঢ়িব আৰু সকলোৱে মিলি মোৰ চেনেলটো 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। কুৱেশ্যন নম্বৰ 31, সৰ্বপ্ৰথম ভাৰতীয় কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মহিলা মন্ত্ৰী কোন আছিল? উত্তৰ হ'ব ৰেণুকা দেৱী বৰকটকী। 32, অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষগৰাকী কোন? উত্তৰ বৰ্ণালী সংমেং। 33, অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল? উত্তৰ হ'ব বৰ্ণালী সংমেন। 34, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশগৰাকী কোন? উত্তৰ হ'ব মীৰা শৰ্মা। 35, স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকী কোন আছিল? উত্তৰ হ'ব ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰী। 36, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন? উত্তৰ হ'ব গোপীনাথ বৰদলৈ। 37, স্বাধীনতাৰ আগৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? উত্তৰ হ'ব ছৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ। 38, অসমৰ প্ৰথম অসমীয়া ৰাজ্যপালগৰাকী কোন? উত্তৰ হ'ব বিষ্ণুৰাম মেধি। 39, প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন? উত্তৰ হ'ব ফখৰুদ্দিন আলি আহমেদ। 40, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন? উত্তৰ হ'ব ছৈয়দা আনোৱাৰা তাইমুৰ। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট মই ইয়াৰ পিছৰ বাকীখিনি দি যাম, সকলোৱে ভালকৈ পঢ়িব আৰু সকলোৱে মিলি মোৰ চেনেলটো আগুৱাই নিব বুলি আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।